হয়, আজি বিশ্বকৰ্মা পূজা ৰাজ্যৰ জুৰি যেটো পালন কৰা হৈছে তেনে সমান্তৰালকৈ দেখা গৈছে বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ চহৰ। এই কোকৰাঝাৰ চহৰৰ যেটো দেখা গৈছে যে টেক্সি ষ্টেণ্ডত এনেকৈ বিশ্বকৰ্মা পূজা যেটো আয়োজন কৰা হৈছে, ইয়াত দেখা গৈছে সম্পূৰ্ণ কোভিড প্ৰটকল তেওঁলোকে পালন কৰি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মই প্ৰণৱ মুছাৰক যেটো দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াত দেখা গৈছে যে বিশ্বকৰ্মা যেটো প্ৰতিমূৰ্তি দেখা গৈছে ইয়াত আৰণাইৰে মানে পৰিহিত কৰি সজোৱা হৈছে যে ধুনীয়াকৈ ধুনীয়াকৈ ইয়াতে প্ৰতিমূৰ্তি যেটো বিশ্বকৰ্মাৰ বাবা বিশ্বকৰ্মাৰ এনেকৈ আৰণাইৰে তেওঁক সজ্জিত কৰি তোলা হৈছে। যে দেখা গৈছে ইয়াতে যে পণ্ডিতৰ পৰা আৰম্ভ কৰি সকলো ইয়াকে মানে ভক্তসকল ইয়াত যে বাবাৰ চৰণত উপায় অমংগল যেটো দূৰ কৰি মংগল কামনা কৰি তেনেকৈ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। ইয়াত দেখা গৈছে যে কোকৰাঝাৰৰ টেক্সি ষ্টেণ্ডত দৃশ্যাংশ দেখা গৈছে যে সকলো ইয়াত ভক্তসকল ইয়াত উপস্থিত হৈছে, অংশগ্ৰহণ কৰিছে, যে ভক্তি কৰিছে যাতে উপায় অমংগল দূৰ কৰি মংগল কামনা কৰি তেওঁলোকে ভক্তসকল ইয়াত সমাগম হোৱা পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ দেখা হৈছে প্ৰণৱ মুছাৰে। পোনে পোনে ইয়াত ভক্তসকলৰ পৰা কিছু কথা মই প্ৰতিক্ৰিয়া বা মই ল'বৰ বাবে মই যত্ন কৰিম। এতিয়া বাইদেউ কি ক'ব, আপুনি যেটো বিগত সময়ছোৱাত যেটো কোভিডৰ বাবে বাবা বিশ্বকৰ্মাৰ পূজা আমি কৰিবলৈ সক্ষম হোৱা নাছিলে, কিন্তু এইবেলি কোনোমতে আমি পূজাৰ যেটো বাবাৰ চৰণত আমি ভক্তি কৰিবলৈ সক্ষম হৈছোঁ, কেনেকৈ অনুভৱ? এই বিষয়ে মই বৰ বেছি বহলাব নোৱাৰিম, কাৰণ এই বেমাৰটো হঠাতে আহি গৈছে, মানে যেটো অবিশ্বাস্য, মানে জগতৰ এক প্ৰলয়ংকৰ সৃষ্টি হৈছে, য'ত নেকি লাখ লাখ কোটি কোটি মানুহ নিধন হৈ গ'ল, মানে যেটো অবিশ্বাস্যভাৱে এক বিংশ শতাব্দীত মানে এই ক্ৰিয়াটো হৈ থাকি গ'ল। যাৰ কাৰণে আমাৰ সমগ্ৰ জনতা বা সমগ্ৰ বিশ্ববাসীয়ে ত্ৰাসিত হৈছে। গতিকে তেতিয়া আৰু আমাৰ কোনো ধৰণৰ সাংস্কৃতিক কৰ্ম অনুষ্ঠান বা ঈশ্বৰক মানে মাংগল্য অনুষ্ঠান বা তেনেকুৱা কোনো আড়ম্বৰভাৱে কৰিবলৈ মানুহৰ শক্তি সীমা হেৰুৱাই গৈছে। আৰু এনেকুৱা এটা পৰিৱেশত মানে আমি বাচি আছোঁ বুলি মই যাই আছোঁ যে, বা আৰু যিখিনি মানুহ ভালে কুশলী আছে সেই মানে এক প্ৰকাৰ ঈশ্বৰৰ আশীৰ্বাদ বা আমি ভাগ্যৱান, যাৰ কাৰণে হয়তো আজি আমি বিশ্বকৰ্মাৰ চৰণত মানে পুষ্পাঞ্জলি কৰিব পাই ইমান ধুনীয়াকৈ ঈশ্বৰক সজাই আমি আজি জাতিষ্কাৰ হৈ আটাইখিনি ৰাইজে গোট খাইছোঁ। মানে মোৰ এইখিনি ক'ব লগা। আৰু লগতে কথা হ'ল কি, যাতে এনেকুৱা আৰু ভয়ংকৰ প্ৰলয়ংকৰী মহাপ্ৰলয়, এই ধৰক ক'ব গ'লে এইটো এটা তৃতীয় মহাসমৰৰ নিচিনা এনেকুৱা আৰু মানে মহামাৰী ৰক যাতে আকৌ নাহে প্ৰভু, আমি আপোনাৰ চৰণত মানে আমাৰ হিন্দুকুলৰ হয় ইয়াকে কৈছোঁ, মানে মই যাতে আকৌ এনেকুৱা প্ৰলয়ংকাৰী মানে ধুমুহা নাহে, যাৰ কাৰণে মানুহ মানে সৃষ্টি ধৰ্ম কৰ্ম চব হেৰুৱাই গৈছে, মানুহৰ হিতাহিত জ্ঞান হেৰুৱাই গৈছে, কতজনে মাতৃ হেৰুৱাইছে, পিতৃ হেৰুৱাইছে, ভাই ভগ্নী, কিছুমান সংসাৰে উচন হৈ গৈছে। যাতে এনেকুৱা ভয়ানক মানে পৰিৱেশৰ সৃষ্টি আৰু নহয়, আমি জীয়াই থকাখিনিয়ে ঈশ্বৰৰ ওচৰত মানে ভগৱানৰ ওচৰত যাতে দীৰ্ঘায়ু কামনা কৰিছোঁ। যিবিলাক যিসকলে জীয়াই আছে এওঁলোকে যাতে আৰু শান্তিতে জীয়াই থাকক জগতখনত। গম পাইছোঁ আপুনি ইয়াকে মানে সকলোৰে মংগলৰ বাবে আপুনি বাবা বিশ্বকৰ্মাৰ চৰণত তেওঁ প্ৰাৰ্থনা কৰিছে। যে দেখা গৈছে ইয়াতে এটা উল্লেখনীয় কথা যে ইয়াত যিসকলে বাবা যেটো পণ্ডিতৰ পৰা আৰম্ভ কৰি সকলো ভক্ত যদি ইয়াতে টেক্সি ষ্টেণ্ডৰ সকলো বাহন গৰাকীসকলে ইয়াত গোট খাইছে, যিহেতু ভক্ত হিচাপে তেওঁলোকে কমেও প্ৰথম পালি তেওঁলোকে ভেকচিন লোৱাৰ পিছতহে তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিছে। কাৰণ সকলো ভক্ত ইয়াতে বাবাৰ চৰণত যদি ভক্তি কৰিবলৈ আহে তেন্তে সকলোৱে মানে কমেও প্ৰথম পালি ভেকচিন লোৱাটো উচিত, তেতিয়াহে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াক মুঠতে ক'ব গ'লে যে কোকৰাঝাৰৰ মাজত দেখা গৈছে যে টেক্সি ষ্টেণ্ডত সকলো ভক্তসকল কোভিড প্ৰটকল মেইনটেইন কৰি আজি বাবা বিশ্বকৰ্মাৰ পূজা এনেকৈ তেওঁলোকে অনুষ্টুপীয়াকৈ পালন কৰা পৰিলক্ষিত হৈছে।